আজি আমি গণ আৰু গণমূলৰ বিষয়ে পঢ়িম। এটা আমাৰ ৰিভিজন 2 হ'ব। এতিয়া প্ৰথমে গণ আৰু গণমূলৰ বিষয়ে জানো। গণ মানে হৈছে কোনো এটা সংখ্যা এই সংখ্যাটোৰে 3 বাৰ পূৰণ কৰি পোৱা সংখ্যাটো হৈছে আমাৰ গণ সংখ্যা বুলি কোৱা হয়। গণ হৈছে আমাৰ 3 বাৰ একে সংখ্যা পূৰণ কৰি পোৱাটোকে। আৰু গণমূল হৈছে আমাৰ যদি কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণত প্ৰতিটো উৎপাদকত 3 বাৰকৈ আহে, মৌলিক উৎপাদক বিশ্লেষণ কৰি 3 বাৰকৈ আহে, তেন্তে সংখ্যাটো এটা পূৰ্ণ গণ সংখ্যা হ'ব। এইটো চোৱা, এতিয়া গণ উদাহৰণ হিচাপে একে সংখ্যা 3 বাৰকৈ, যেনিবা ইয়াক এনেদৰে লিখা হয় 1 কিউব, 1 into 1 into 1, 1 হ'ব। আকৌ 2 কিউব বুলি ক'লে আমাৰ 2 কেইটা বুজায়, ইয়াত 3টা, 8 হ'ব। ঠিক তেনেদৰে 3 কিউব হ'লে 3 3টা 27, তেনেকৈ 4 কিউব হ'লে 64, 5 কিউব হ'লে 125, 6 কিউব হ'লে 216, 7 কিউব হ'লে 343, আৰু 8 কিউব হ'লে 512, আৰু 9 কিউব হ'লে 729, 10 কিউব হ'লে 100, আৰু গণ আৰু গণমূল। আৰু 11 কিউব হ'লে 1331, তেনেদৰে। আৰু আছে যদি এই 1ৰ পৰা যদি 10লৈ বা 11লৈ যদি তোমালোকৰ মনত থাকে, তেতিয়া তোমালোকে ডাঙৰ ডাঙৰ গণমূল উলিয়াব পাৰিবা। আৰু এতিয়া গণমূল, এইটো হৈছে আমাৰ গণটো, আৰু গণমূল হ'লে আমাৰ এতিয়া 27ৰ গণমূল, আৰু আমি এইটো চিম্বল ব্যৱহাৰ কৰোঁ। এইটো হ'লে আমাৰ কি আছিলে, বৰ্গমূল। ইয়াত আৰু 3 থকাৰ কাৰণে কি আছে, গণমূল। এতিয়া তোমালোকক 27ৰ গণমূল মানে কোনটো সংখ্যা 3 বাৰ পূৰণ কৰি 27 পাইছে, তেতিয়া তুমি কি লিখিবা, 3। তেনেহ'লে 27ৰ গণমূল কিউব ৰুট 3। তেনেকৈ 125ৰ কিমান, 5। তেনেকৈ ঠিক তেনেকৈ 729ৰ গণমূল কিমান বুলি ক'লে 9। যদি তোমালোকক প্ৰশ্ন কৰে গণৰ এককৰ স্থানৰ অংক কি হ'ব, তেতিয়া তোমালোকে মনত ৰাখিবা ইয়াত 2ৰ এককৰ স্থানৰ সংখ্যা 8, 2 to 8। ঠিক তেনেদৰে 8ৰ কি হ'ব, 2 হ'বগৈ। এইটো কেলৈ হৈছে চোৱা, ইয়াত 2ৰ এককৰ অংক 8 হয়, 8ৰ কি হয়, ইয়াত এককৰ সংখ্যাটো 2 আছে, সেইকাৰণে ইহঁতৰ মাজত এটা সামঞ্জস্য আছে। 2 হ'লে কি হ'ব, 8, আৰু 8 হ'লে 2। ঠিক তেনেদৰে 3ৰ কি হৈছে আমাৰ এককৰ স্থানত কি আছে, 7, তেনেহ'লে 7। আকৌ 70 চোৱা, 7 কিউবৰ এককৰ অংক কি আছে, 3, এইটো 3। 2 হ'লে এককৰ অংক কি হয়, 8 হয়, আৰু 8 হ'লে 2 হয়, আৰু 3 হ'লে 7 হয়, আৰু 7 হ'লে 3। বাকীখিনি এই দুটা যদি মনত ৰাখে, বাকীখিনিৰ একে থাকে এককৰ সংখ্যা। ইয়াত চোৱা 4 হ'লে 4 হ'ব, 5 হ'লে 5, 6 হ'লে 6 এককৰ সংখ্য, 7 হ'লে বাৰু 3 বুলি কৈছিলে, 8 হ'লে 2 হৈছিলে, 2 হ'লে 8 হয়, 9 হ'লে নিজে হয় 9, 10 হ'লে এককৰ অংক 0 আছে, তেনেহ'লে ইয়াতো 0। ইয়াত 1, 11ৰ
11 কিউবৰ এককৰ অংক কিমান বুলি সুধিলে কিমান হ'ব 1 বাকিখিনি নিজে এককৰ অংক হয় গণ কৰিলে কিন্তু 2 হলে 7 8 হ'ব 8 হলে 2 হ'ব 3 হলে 7 হ'ব 7 হলে 3 হ'ব এটো মনত ৰাখিবা তেতিয়া তোমালোকে ডাইৰেক্ট প্ৰশ্ন কৰিলে এমসিকিউ প্ৰায় এইবোৰ কোৱেশ্চন আহে এমসিকিউ পাৰি যাবা বাকিখিনি একে থাকে মাত্ৰ 2 আৰু 8 হলে 2 3 হলে 7 7 হলে 3 এটো মনত ৰাখিলে হল আৰু এইখিনি যদি মনত ৰাখিব পাৰে তেতিয়া আমি ডাঙৰ ডাঙৰ প্ৰশ্নৰ গণমূল উলিয়া বুলি ক'লে আমি অতি খুব কম সময়ৰ ভিতৰতে আমি উলিয়াব পাৰিম এতিয়া আমি ৰিভিজন 2 লৈ যাওঁ কি প্ৰশ্ন আছে আলোচনা কৰিম ইয়াসা ৰিভিজন 2 কি আছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণগণ নহয় তলৰ কোনবোৰ আমাৰ কিউব ৰুট নহয় বুলি আমি দেখাব লাগে এটো কাৰণে তোমালোকক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কৰিব লাগে প্ৰথমে আছে 1 নম্বৰটো 3 7 5 7 এনেদৰে আমি আগতে কিছু মৌলিক উৎপাদক বিশ্লেষণ কেনেকৈ কৰা হয় ইয়াত তোমালোকৰ 2 এৰে যায় 3 ৰে নেযায় 5 নেযায় 7 নেযায় ডাইৰেক্ট 13 এৰে যাব 289 হৈছে আকৌ 289 টো আমাৰ 17 এৰে যায় এটা আমাৰ এটো পূৰ্ণবৰ্গ পূৰ্ণগণ নহয় কাৰণ পূৰ্ণগণ হ'বলৈ প্ৰত্যেকটোৰে তিনটা থাকিব লাগিব মান আগতে কোৱা আছে কেইটাকে মান থাকিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ কৰোঁতে প্ৰতিটো উৎপাদকত 3 বাৰকৈ আহিব লাগে ইয়াত 13 এটাই আছে 17 কেইটা আছে দুটা এই কাৰণে কি হ'ব এটো 3757 সংখ্যাটো পূৰ্ণগণ নহয় এটা আকৌ নেক্সট প্ৰশ্নটো চোৱা 3375 এটা ইয়াত 5 আছে একত 5 এৰে যাব 675 আকৌ 675 আকৌ 5 এৰে যাব 130 হৰণ কৰিলে 135 আকৌ 5 এৰে 135 হৰণ কৰিলে এটো হৈছে আকৌ 27 আমি 3 ৰে যায় 9 আকৌ 3 3 গুণ 3 3 যা 9 ইয়াত চোৱা 5 কেইবাৰ আহিছে 3 বাৰ আহিছে 3 কেইটা আছে 3 বাৰ আহিছে মানে 3375 5 কিউব 3 কিউব তেনেহলে 3 বাৰকৈ হয় কাৰণে এটো কি হয় পূৰ্ণগণ হয় এটাকে 3375 সংখ্যাটো পূৰ্ণগণ হয় 3 বাৰকৈ আহিলে পূৰ্ণগণ হয় আৰু নাহিলে কি হয় পূৰ্ণগণ নহয় মানে কিউব ৰুট হয় 3 বাৰকৈ আহিলে আৰু নাহিলে কিউব ৰুট নহয় 3 নম্বৰ প্ৰশ্নটো চোৱা 33332 এটা যুগ্ম সংখ্যা 2 ৰে যাব 16 হৰণ কৰিলে 1666 পালো আকৌ এটো যুগ্ম হোৱাৰ কাৰণে 2 ৰে 16 8 আকৌ 6 3 3 ঠিক তেনেকৈ 7 এৰে যাব 7 এৰে 11 9 আৰু 7 এৰে কৰিলে 17 বাৰ গৈছে এতিয়া চোৱা ইয়াত আমাৰ 2 দুবাৰ আহিছে 7 দুবাৰ আহিছে 17 এবাৰ আহিছে 3 বাৰকৈ অহা নাই এইকাৰণে কি হ'ব 3332 সংখ্যাটো পূৰ্ণগণ নহয় তাত লিখি দিব লাগে এটো এইকেইটা প্ৰায় প্ৰশ্ন তোমালোকৰ এমসিকিউত আহে নেক্সট 4 নম্বৰ প্ৰশ্নটো কি আছে 4096 যুগ্ম সংখ্যা 2 এৰে যাব কাৰণ আটাইতকৈ সৰু মৌলিক যুগ্ম মৌলিক সংখ্যাটো হৈছে আমাৰ 2 কিমান যাব হৰণ কৰিলে 2048 আকৌ এটো যুগ্ম 1024 আকৌ 2 এৰে কৰিলে 512 আকৌ 512 2 এৰে হৰণ কৰিম কিমান হ'ব 2 আকৌ 25
6 আকৌ 2 হৰণ কৰিলে 1 2 8 আকৌ 2 হৰণ কৰিলে 64 আকৌ 2 যাব 32 আকৌ 2 যাব 16 আকৌ 2 8 বাৰ গ'ল আকৌ 2 4 বাৰ গ'ল আকৌ 2 2 2 গুণ 2 2 জাৰ 4 এতিয়া চোৱা এইটো 3 বাৰ আহিলে এইটো 3 বাৰ এইটো আকৌ এইটো 3 বাৰ আহিলে এইটো আমাৰ 3 বাৰ আহিলে তেনেহ'লে এইটো প্ৰথমটো 2 কিউব লিখিলোঁ আকৌ এইটো 2 কিউব তিনিটা আছে 2 কিউব এটাও তিনিটা আছে তেনেহ'লে 3 বাৰকৈ আহিছে আৰু 3 বাৰকৈ অহাৰ কাৰণে এইটো কি হ'ব আমাৰ পূৰ্ণ গণ হয় পূৰ্ণ গণ হয় তেনেকৈ আমি মৌলিক উৎপাদক বিশ্লেষণেৰে পূৰ্ণ গণ হোৱা নোহোৱা উলিয়াব পাৰোঁ এতিয়া নেক্সট প্ৰশ্নটো চাওঁ 2 নম্বৰ প্ৰশ্নটো কৈছে তলৰ সংখ্যা কেইটা ঘনফল নিৰ্ণয় কৰা 1 নম্বৰটোত আছে 19 2 নম্বৰটোত আছে 21 3 নম্বৰটোত আছে 23 4 নম্বৰটোত আছে 27 এটা ঘনফল মানে এটা 19 এইবাৰ গণ মানে 3 বাৰ পূৰণ কৰি যিটো সংখ্যা পাবা এইটোৱে হৈছে তোমালোকৰ ঘনফল এতিয়া 19 টো আমি কেইবাৰ পূৰণ কৰিম 3 বাৰ এনেকৈ 19 কিউব মানে 19 × 19 × 19 তোমালোকে পূৰণ কৰি চাবা কিমান পাবা 6859 ঠিক তেনেদৰে 21 কিউব মানে 3 বাৰ পূৰণ কৰিলে কিমান পাবা 9261 আকৌ 23 কিউব কিমান হ'ব 12167 আকৌ 27 কিউব 27 কেইবাৰ 3 বাৰ কিমান হ'ব 27 3 বাৰ পূৰণ কৰিলে 19683 এনেদৰে আমি ঘনফল উলিয়াব লাগে ঘনফল মানে একে সংখ্যাক 3 বাৰ পূৰণ কৰাকে ঘনফল বুলি কোৱা হয় এতিয়া নেক্সট 3 নম্বৰটো চোৱা তলৰ প্ৰতিটো সংখ্যাৰ গণৰ একক স্থানৰ অংক কি হ'ব 14 আছে 18 আছে 13 27 একক স্থানৰ মানে একক স্থানটো আমাৰ 4 3 বাৰ ইনটু কৰিলে হ'ল শেষৰ সংখ্যাটো বা তোমালোকক অলৰেডি মই আগতে বুজোৱা আছে 4 একক 14 গণৰ একক স্থানৰ অংক কি হ'ব আমি 4 থাকিব 4 হ'লে 4 6 হ'লে 6 5 হ'লে 5 9 হ'লে 9 কিন্তু 2 আৰু 8ৰ মাজৰ সম্বন্ধ আছে বুলি কৈছিলোঁ ইয়াত এককৰ অংক 8 আছে 8 হ'লে কি হ'ব আমাৰ 2 আৰু 3 হ'লে কি বুলি কৈছিলোঁ 7 ঠিক তেনেদৰে 7 হ'লে কি হ'ব এককৰ স্থানৰ সংখ্যা 3 এইটো বা তোমালোকক সুধিব পাৰে 125 এককৰ অংক বুলি ক'লে ইয়াত এককৰ অংক কি আছে 5 স্থানত কি আছে 5 তেনেহ'লে কিমান হ'ব 5 6 হ'লে 6 হ'ব 9 হ'লে 9 হ'ব 0 হ'লে 0 হ'ব আৰু 4 হ'লে 4 মাত্ৰ 2 হ'লে 8 হ'ব 8 হ'লে 2 7 হ'লে 3 হ'ব 3 হ'লে 7 এইটো মনত ৰাখিবা 4 নম্বৰ প্ৰশ্নটো চোৱা তলৰ সংখ্যাবোৰ পূৰ্ণ গণ হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগে একে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিব লাগে যিটো সংখ্যা 3 বাৰকৈ নাহে এই বাকি থকাটো হয় আমাৰ সৰু আটাইতকৈ সৰু সংখ্যাটো হ'ব পূৰণ কৰিবলগীয়াটো আৰু
একেই ঠিক তেনেদৰে 5 নম্বৰটো পূৰণৰ ঠাইত সলনি আহিব। একেই মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিয়ে আমি কৰিম। এতিয়া আমাৰ 4 নম্বৰ তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্ণ হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগে। প্ৰথম 1 নম্বৰটোত আছে আমাৰ 5324। তেনেহ'লে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে হৰণ কৰি যাম। এইটো যুগ্ম সংখ্যা, 2ৰে হৰণ কৰিলে 662, ঠিক তেনেকৈ 2ৰে হৰণ কৰিলে 1331, এইটো ডাইৰেক্ট 11ৰে যাব 121। এইটো ইয়াত চা 11ৰ 3টা আহিছে, 3বাৰকৈ আহিছে, 2 কিন্তু দুবাৰকৈ আহিছে। কেইবাৰ আহিব লাগে আমাৰ 3বাৰ। তেনেহ'লে 2 3বাৰ হ'বলৈ কেইটা যোৱা নাই, এটা। তেনেহ'লে কি হ'ব 5324 ইকুৱেল টু 11 কিউব 2 স্কুৱাৰ। তেনেহ'লে কি সংখ্যা পূৰণ কৰিব লাগিব আমাৰ ইয়াত 2টো নোজোৰে, তেন্তে 2। 5324ক 2ৰে পূৰণ কৰিব লাগিব। এইটো ঠিক তেনেদৰে আমাৰ 2 নম্বৰটো 3087 3ৰে যাব 1029, এইটোতো হৰণ কৰাই, আকৌ 3ৰে 343, আকৌ এইটো 7ৰে 49, আকৌ 7ৰে 7 7 যে 49। ইয়াত চোৱা 7টো 3বাৰ আহিলে, 3টো কিন্তু দুবাৰে আহিলে, কেইটা লাগিব পূৰণ কৰিবলৈ, এটা 3। তেনেহ'লে 3087ক 3ৰে পূৰণ কৰিব লাগিব। ঠিক তেনেদৰে 3 নম্বৰ প্ৰশ্নটো কি আছে 3125, 5ৰে যাব, 5ৰে 625, আকৌ 5ৰে 625ক 125, আকৌ 5ৰে 25, 5ৰে 5। ইয়াত চা প্ৰথম 5 3টাৰ আহি গ'ল, ছেকেণ্ডত আকৌ 5 2টা, আৰু কেইটা আহিব লাগে, এটা। তেনেহ'লে কি কৰিব লাগিব 3125ক 5ৰে পূৰণ কৰিব লাগিব, সৰু সংখ্যাটো। তেতিয়াহে কি হ'ব আমাৰ এইটো পূৰ্ণ গণ হ'ব। নেক্সট এতিয়া প্ৰশ্নটো 4 নম্বৰত কি আছে আমাৰ 648, 2ৰে প্ৰথমে কৰি ল'ম, কাৰণ 648টো যুগ্ম সংখ্যা, 3 2 4, আকৌ 2ৰে কৰিলে 162, 2ৰে কৰিলে 81, আকৌ 3ৰে 27, 3ৰে 9, আকৌ 3ৰে 3 3 গুণ 9। এই প্ৰশ্নটো ভালকৈ মন দি চোৱা, ইয়াত 2 3বাৰ ওলালে, 3 3বাৰ ওলালে, ইয়াত অকলশৰীয়াকৈ কি থাকিলে 3। এইটো হৰণ কৰিব লগা হ'লেতো 3য়ে হ'লেহেঁতেন, কাটি দিলে হৈ যায় 3ৰে, কিন্তু পূৰণ কৰিব লগা হৈছে আমাক এইটো এবাৰে আছেগৈ, এতিয়া আমাৰ 3বাৰ আহিব লাগে, এইকাৰণে 2টা আমি 3 পূৰণ কৰিব লাগিব। এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব, এনেকৈ লিখিছোঁ, পূৰণ কৰিব লগা সংখ্যাটো কি হ'ব, 3 কেইটা নোজোৰে আমাৰ 2টা, 3 × 3 কিমান হ'ব 9। এনেদৰে পূৰণ কৰিব লগা সংখ্যাটো 2টা নোজোৰে, সেইকাৰণে 3 2টা নোজোৰে, কাৰণে 3 3 জাৰ কিমান হয় 9। 9 লগালে আমাৰ এইটো পূৰ্ণবৰ্ণ হ'ব। এতিয়া নেক্সট প্ৰশ্নটো চোৱা 5 নম্বৰটো চোৱা, এটা পূৰ্ণবৰ্ণ পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটা হৰণ কৰিব লাগিব। একে আমি মৌলিক বিশ্লেষণ পদ্ধতিৰে কৰিম, যিটো থাকি যায় এইটো হৰণ
একে 4 নম্বৰটো যেনেকৈ কৈছিলোঁ 5 নম্বৰ তেনে কৰিম, মাত্ৰ পুনৰ ঠাইত হৰণটো লিখিলেই হ'ল, যিটো থাকি যায় এইকেইটা। এতিয়া আমি এই 4টা প্ৰশ্ন সমাধান কৰিম, ভালকৈ চাই যাবা। 5 নম্বৰটো 10368 চোৱা, 10368 2ৰে কৰিম প্ৰথমে যুগ্ম সংখ্যাৰ কাৰণে, 2ৰে 5184, আকৌ 2ৰে কৰিম 2592, আকৌ 2ৰে কৰিম 1296, আকৌ 2ৰে কৰিম কিমান হ'ব 648, আকৌ 2ৰে কৰিলে 324, আকৌ 2ৰে কৰিম 162, 2ৰে কৰিলে আকৌ 162 81 যায়, এটা 2ৰে হৰণ নাযায় কাৰণ 81টো এটা অযুগ্ম সংখ্যা, 3ৰে যাব 27, 3ৰে 9, আকৌ 3 যায় 9। ইয়াত চোৱা 2 3টা পৰিলে, 2 3টা, এতিয়া 3 3টা পৰিলে, এতিয়া কি থাকি গ'ল, ইয়াত 2 এটা থাকিলে ইয়াত 3 এটা থাকে, তেনেহ'লে হৰণ কৰিবলগীয়া সংখ্যাটো 2 আৰু 3 পূৰণ কৰিলে কিমান হয় আমাৰ 6। তেনেকৈ এতেকে হৰণ কৰিবলগীয়া সৰু সংখ্যাটো এটা কি থাকিলে 2, আকৌ 3 পূৰণ কৰি দিব লাগে, 2 3 গুণ 6 তেনেকৈ। এতিয়া নেক্সট প্ৰশ্নটো কি আছে, 2187, 2187টো অযুগ্ম, 2ৰে হৰণ নাযায়, 3ৰে যাব, 3ৰে কিমান 729, আকৌ 3ৰে যাব 243, আকৌ 3ৰে যাব 3 24 8, আকৌ 3 1 যায় 3, 3ৰে আকৌ 27, 3ৰে আকৌ 27 9 বাৰ যায়, 3 9 গুণ 27, আকৌ 3 3। এতিয়া চোৱা ইয়াত 3টোৰ জোৰ ওলালে, ইয়াৰ ওলালে 3টা 3টা হ'ল, গণ হ'বলৈ 3টা লাগে, যিহেতু ইয়াত অকল একে কি থাকিলে 3টো, তেন্তে হৰণ কৰিবলগীয়া সৰু সংখ্যাটো কি হ'ব আমাৰ 3। এতেকে হৰণ কৰিবলগীয়া সৰু সংখ্যাটো কি হ'ব আমাৰ 3। এতিয়া নেক্সট, এইবোৰ প্ৰশ্ন প্ৰায় তোমালোকৰ MCQত আহে, সেইকাৰণে ভালকৈ চাই যাবা। আকৌ 3 নম্বৰটো আছে 5000, আমাৰ 5ৰে ডাইৰেক্ট কৰিম 1000 হ'ব, আকৌ 5ৰে কৰিলে 200 বাৰ হৰণ যাব, আকৌ 5ৰে কৰিলে 40, আকৌ 5ৰে কৰিম 5 7 গুণ 5 8 যায় 40, 2ৰে কৰিলে 4, আকৌ 2 2। এতিয়া চোৱা ইয়াত 3 বাৰ, ইয়াতো আমাৰ 3 বাৰ 5 এটা থাকিলে, তেনেহ'লে হৰণ কৰিব লগীয়া সংখ্যাটো কি হ'ব আমাৰ সৰু সংখ্যাটো 5। ঠিক তেনেদৰে আমি এতিয়া 4 নম্বৰটো কৰিম। 4 নম্বৰটো কি দিয়া আছে 8192, 2ৰে আমি হৰণ কৰিম, যিহেতু 8192 যুগ্ম, কেইবাৰ যাব 4096, 2ৰে আকৌ 2048, আকৌ 2ৰে 1024, 2ৰে আকৌ 512, আকৌ 2ৰে যাব 256, আকৌ 2ৰে 128, আকৌ 2ৰে 64, আকৌ 2ৰে হৰণ যাব 32, আকৌ 2ৰে 16, আকৌ 2ৰে 8, 2ৰে আকৌ 4, 2 2 যায় 4। এতিয়া আমাক কেইটা প্ৰয়োজন হৈছে চোৱা, হৰণ 3টা, ইয়াৰ 3টা জুৰীয়া হ'ল, ইয়াৰো 3টা জুৰীয়া হ'ল, ইয়াৰো 3টা। এতিয়া অকলে ইয়াকে কি থাকিলে আমাৰ 2,
তেনেহ'লে হৰণ কৰিবলগীয়া সংখ্যাটো আমাৰ কি হ'বগৈ 2 এতেকে হৰণ কৰিবলগীয়া সৰু সংখ্যাটো কি হ'ব আমাৰ 2 এনেদৰে উলিয়াব লাগে। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ 6 নম্বৰ প্ৰশ্নটো চোৱা নিম্নলিখিত সংখ্যা কেইটাৰ গণমূল উলিয়া। ইয়াত তোমালোকক মই মৌলিক উৎপাদক বিশ্লেষণো কৈ দিম আৰু অকণমান শ্বৰ্ট ট্ৰিক এটাও দি দিম যাতে তোমালোকে এইখিনি পটাপট উলিয়াব পাৰা। ইয়াত মেনশ্যন কৰি দিয়া নাই কি পদ্ধতি। 6 নম্বৰলৈ এতিয়া কৰিম 6 নম্বৰ চোৱা নিম্নলিখিত সংখ্যা কেইটাৰ গণমূল উলিয়া 1 2 1 3 3 1 প্ৰথমে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কৰিছোঁ এইটো 11 যাব এইটো তেনেহ'লে আমাৰ কিবোৰ্ডৰ চিনটো এইটো আছিলে 1 3 3 1ৰ 11 কেইটা আছে 3টা তেনেহ'লে আমাৰ এটা আহিব তেন্তে 1 3 2 1ৰ গণমূল কিমান 11 এনেদৰে। ইয়াত তোমালোকক মই এটা শ্বৰ্ট ট্ৰিক এটা দিওঁ এনেদৰে কৰিলে হ'ব কাৰণ MCQত আহিলে তোমালোকে এইটো যদি টেকনিক জানা পটাপট কৰিব পাৰিবা কিন্তু 1ৰ পৰা 10লৈ বাহাত কৰি থ'ব লাগিব। আৰু এতিয়া এককৰ স্থানৰ সংখ্যাটো চোৱা কি আছে 1728 8 আছে তেনেহ'লে 8 হ'লে মই কি বুলি কৈছিলোঁ 2 এককৰ অংক 2 হৈ যাব। আৰু লগে লগে কি তিনিটা সংখ্যা নাই বুলি ভাবা এই তিনিটা সংখ্যাটো গুচি গ'ল এই তিনিটা সংখ্যাটো আমাৰ কি গুচি গ'ল তেনেহ'লে 1টো কাৰ গণ 1ৰে হয় তেনেহ'লে 1 ইয়াত বহাই দিলে হ'ল 12 তেনেকৈ এইটো আমি কৰিব পাৰোঁ। চোৱা 1 3 3 1 আছে এই একৰ সংখ্যাটো প্ৰথম চোৱা 1টো কাৰ একৰ অংক 1ৰে হয় লগে লগে তিনিটা সংখ্যা নাই বুলি ধৰা আৰু 1টো কাৰ গণ 11 তেনেকৈ মুখতে আমি উলিয়াব পাৰোঁ। এতিয়া 2 1 কি আছে 9 7 ইয়াত 7 হ'লে কাৰ এককৰ সংখ্যাটো 7 আছিলে আমাৰ 3 তেনেহ'লে লগে লগে এই সংখ্যা তিনিটা নাই বুলি ধৰা তোমাৰ 2টো কাৰ হ'ব 2টো আমাৰ নাই হয় গম পাইছোঁ। ইয়াত চোৱা 1 কিউব হ'লে 1 1 হয় 2 কিউব হ'লে আমাৰ 8 এতিয়া এই 2 সংখ্যাটো কাৰ মাজত পৰিলে 1 আৰু 8ৰ মাজত পৰিলে তেনেহ'লে ইয়াৰ সৰুটো ল'ব লাগে। এইটো চোৱা 1 2টো আছে আমাৰ 1 কিউব হ'লে 1 2 কিউব হ'লে আমাৰ 8 তেনেহ'লে এই 2টো 1 আৰু 8ৰ মাজত আছে হয়নে তেনেহ'লে মাজত থাকিলে আমি সৰু সংখ্যাটো ল'ব লাগে মানে 1টো কাৰ আছিলে 1ৰে আছিলে তেনেহ'লে 13 তেনেদৰে। ঠিক তেনেদৰে আকৌ 4 নম্বৰটো চোৱা এতিয়া লাষ্টৰ শেষৰ সংখ্যাটো চোৱা 4 আছে 4টো কাৰ এককৰ অংক আমাৰ 4ৰে হয় 4 লগে লগে তিনিটা সংখ্যা তোমালোকে নাই বুলি ধৰা 2 একে আমাৰ 2টো কাৰ মাজত আছে 1 আৰু 8 ইয়াৰ সৰুটো কোনটো আমাৰ 1ৰ কোনটো গণ কৰিলে 1 পাইছিলোঁ আমি 1 তেনেহ'লে 14 এনেদৰে আমি উলিয়াব লাগে। এতিয়া চোৱা 3 3 7 5 3 3 7 5 এতিয়া এই 5টো একৰ সংখ্যাটো 5 কাৰ হয় 5টো এককৰ অংক 5 হয় আৰু তিনিটা সংখ্যা নাই বুলি ধৰা এতিয়া 3 থাকিলে 3টো কাৰ মাজত থাকিলে 1 আৰু 8 সৰুটো কোনটো আমাৰ 1টো কাৰ গণ মূল কৰি পাইছিলোঁ আমি 1ৰ গণমূল 1 তেনেহ'লে ইয়াৰ 15 তেনেকৈ আমি মুখতে উলিয়াব পাৰোঁ ডাঙৰ ডাঙৰ সংখ্যা। আৰু এনেকৈ মই কেইটামান শ্বৰ্ট ভিডিঅ'ত চাবা তোমালোকক মই কৰি থোৱা আছে অতি কম সময়ৰ ভিতৰতে কেনেকৈ গণমূল উলিওৱা হয় এইটো শিকি ল'বা ভালকৈ। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ অপশ্যনত আছে
7 নম্বৰটো MCQ আছে প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ দিয়া আছে উত্তৰটো লিখা দা 23 গণৰ এককৰ স্থানৰ অংকটো এটা একত কি আছে 3 হলে মই কি বুলি কৈছিলো 7 এই ডাইৰেক্ট এনেকৈ যদি মনত ৰাখে একো কৰিব নালাগে তোমালোকে ডাইৰেক্ট 7 লিখিব পাৰা 7 হলে 3 হলে তেনেকৈ তলৰ কোনটো পূৰ্ণ গণ নহয় পূৰ্ণ গণ কিছুমানটো মুখস্থ কৰিব কৈছিলোঁ ইয়াত তোমাৰ 7টো হয় কাৰণ 3 নম্বৰটো হয় 343 কাৰণ 7 কিউব কৰিলে আমাৰ কিমান হয় 343 আৰু 343টো আমাৰ পূৰ্ণ গণ হয় আৰু 6টো ইয়াত পূৰ্ণ গণৰ চিনটো দিয়া আছে গণমূলৰ তেন্তে 1000 হলে আমাৰ ইয়াত 0 3টা থাকিবই লাগিব আগতে বৰ্গ বুলি ক'লে আমাৰ জুৰীয়াভাৱে 2টা থাকিব লাগিছিলে বা 4টা তেনেকৈ ইয়াত কি 3টাকে থাকিব লাগে তেনেহ'লে 3টা পেটা আহিলে 0 আৰু 1টো 10 তেনেহ'লে 1000ৰ কিউব ৰুট কিমান হ'ব 10 আকৌ ডিটো কি হ'ব m nৰ যদি গণমূল হয় তেনে nৰ মান কি হ'ব m কিউব তেনেকৈ ইটো 8ৰ কিমান হ'ব 8ৰ গণমূল 2 27 আর 3 64 4 প্লাস করে যেতে পাবো এটি আমার অ্যানসার এটা আমি করব এতিয়া 7 আর a2 23 এককৰ স্থানৰ অংকটো কি হ'বগে আমাৰ 2 নম্বৰটো 7 অপচন আকৌ b টো কি হ'ব তলৰ কোনটো পূৰ্ণ গণ 3 নম্বৰটো 343 আকৌ c টো ইয়াৰ গণমূল একে প্ৰথমে আমাৰ একৰ শূন্যৰ স্থানৰ অংক শূন্যই হ'ব আৰু 3টা গুচি গ'ল বুলি ক'লে হ'ল 1 টুকাৰ হ'ব গণমূল 1 তেনেকৈ 10 কে নম্বৰ অপচনটো হ'ল এইটো আমাৰ 3 নম্বৰ অপচন আকৌ ডিটো যদি m, nৰ গণমূল হয় তেন্তে এনৰ প্ৰায় অপচনবোৰ আহেই MCQ এনৰ মান কি হ'ব বুলি কৈছে ইয়াত চোৱা m এনৰ গণমূল m ইকুৱেল টু গণমূল চিম্বলটো দিলে এইটো n তেনেহ'লে এই গণমূল চিম্বলটো এফালে আহিলে কি হ'ব এনৰ মান কি হ'ব কিউব ঠিক প্লাস হলে যেনেকৈ মাইনাস হয় মাইনাস হলে বা প্লাস হয় ইনটু হলে যেনেকৈ ডিভাইড হয় ইকুৱেলৰ এফালে গ'লে বা ডিভাইড হলে ইকুৱেলৰ সাইডে গ'লে ইনটু ঠিক তেনেদৰে আমাৰ গণমূলটো ইকুৱেলৰ ফালে গ'লে কিউব গণ হ'বগে বা কিউব স্কোয়াৰ ৰুট হলে আমাৰ স্কোয়াৰ হ'ব এটো মনত ৰাখিব এতিয়া এটো গণমূল আছে ইকুৱেলৰ ফালে আনাৰ লগে লগে কি হৈছে আমাৰ কিউব তেনেহ'লে এনৰ মান কি হ'ব আমাৰ m কিউব অপচনটো আমাৰ ক'ত আছে 3 আছে এটো এতিয়া ই 3 কিউব 8 কিউব ৰুট 27 কিউব ৰুট 64 কিউব ৰুট মানে গণ মূল পূৰ্ণ গণ এটা 8ৰটো তোমালোকে জানা 2 3 27ৰ 3 64ৰ কিমান কিউব ৰুটটো 4 তেনেহ'লে 2 3 5 5 4 9 এইটো অপচনটো আমাৰ 4 নম্বৰ এনেকৈ তোমালোকে উলিয়ালে হ'ব সেইকাৰণে তোমালোকক মই কৈছোঁ 1ৰ পৰা 10লৈ মুখৰ আগত থকাকে কিউববোৰ বাইহাৰ্ট কৰি থবা এইটোৱে আছিল আমাৰ ৰিভিজন 2 ইয়াৰ পিছত আমি উৎস আৰু ঘাত ইয়াৰ ওপৰত আলোচনা কৰি আমি ৰিভিজন 3টো আমি সমাধান কৰিম কিবা ডাউট থাকিলে তোমালোকে কমেন্ট কৰি থৈ দিবা মই আকৌ বুজাবলৈ চেষ্টা কৰিম